নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ থাম্বনেইলটো চাই গম পাইছে যে SHG গ্ৰুপৰ যি LF আছে, LFৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। তো আপোনালোকে সকলো কথা এইটো ভিডিঅ'ত ভালদৰে জানি ল'ব যে আপোনালোকৰ যদি LF আছে, LFৰ আপোনালোকে ফুল ফৰ্মটো জানেনে নাই। তো LFৰ ফুল ফৰ্মটো হৈছে এৰিয়া লেভেল ফেডাৰেশ্যন, আৰু অসমীয়াত কি ক'ব, আঞ্চলিক পৰ্যায়ৰ সংস্থা। বুজি পাইছে? তো এই আপোনালোকৰ LFটো আছেনে নাই আপোনালোকৰ লগত আলোচনা কৰিম। LF থাকিলে আপোনালোকে কি কি কৰিব লাগিব। LF থাকিলে LFৰটো আপোনালোকে কি কৰিব লাগিব, প্ৰচিডিং লিখিব লাগিব। LFৰ সঞ্চয় বহী ভালকৈ লিখিব লাগিব, বৰঙণি বহী ভালকৈ লিখিব লাগিব। বৰঙণি মানে সঞ্চয়, যে আপোনালোকৰ মানে যিখিনি ধৰক লোন লয়, লোনৰ বহী আপোনালোকে ভালদৰে লিখিব লাগিব। লগতে খৰচৰ বহীও আপোনালোকে ভালদৰে লিখিব লাগিব। বুজি পাইছে? তো 100টা গোট মিলি এটা LF হয়, মানে 100টা গ্ৰুপ কি হৈছে, LFত আছে। LF সেইটো কাৰণে LF হৈছে। বুজি পাইছে? আৰু LFত প্ৰথম আপোনালোকৰ যেনেকৈ SHG গ্ৰুপত কি সোমায়, প্ৰথম 10,000 চৰকাৰী অনুদান, RFটো সোমায় প্ৰথম 10,000, তাৰপিছত সোমায় 15,000। তো আমাৰ LFত একেবাৰতে কিমান দিয়ে, 50,000 টকা দিয়ে। এই 50,000 টকাটো আমাক কিয় দিয়ে, আমি যাতে 100টা গ্ৰুপে মানে 100টা মেম্বাৰে আমি যাতে কি কৰোঁ, আমি 100টা মেম্বাৰে আমি আমাৰ গোটটোৰ পৰা কিবা লৈ আমি কিবা ব্যৱসায় কৰোঁ, যাতে ব্যৱসায় কৰি আমাৰ এই গোটটো মানে আগুৱাই নিব পাৰোঁ, যাতে LFৰ নামটো কৰিব যাতে পাৰোঁ। বুজি পাইছে? আৰু 10টা গ্ৰুপ মিলি মানে 10টা SHG গ্ৰুপ মিলি এটা LF হয়। আপোনালোকে ভালদৰে জানি লওক। আৰু LF কিন্তু আমাৰ টাউন এলেকাৰ যি গোট আছে, এইকেইটা গোটৰ কি হয়, LF হয়। আৰু গাঁও অঞ্চলত কি হয়, BO গোট হয়। বুজি পাইছে? BO গোট মানে তেওঁলোকৰ BO গোট, আৰু টাউনৰ হ'লে LFৰ বিষয়ে আলোচনা কৰিম আজি। যে LFত আপোনালোকে কি কৰে, প্ৰথমতে LFত ধৰক কোনোবা গ্ৰুপে এগৰাকীয়ে কি কৰিলে, 10,000 টকা ল'লে, তাৰপিছত 2,000কৈ মাহত কি কৰিলে, পৰিশোধ কৰিলে। লগতে আমি LFৰ পৰা কিমান হয়, 1 টকা মানে 1 টকা সুদ, মানে 2 টকা সুদ লয়, কিন্তু 1 টকা সুদত মানে ধৰক 10,000 টকা ল'লে, 10,000ৰ পৰা কি হয়, 10,000ত কিমান দিব, মাহত 200 টকা। 200 টকা দিয়াৰ পিছত কি হয়, 100 টকা এটা LFত আহে, আৰু 100 টকা এটা কি হয়, নিজৰ গ্ৰুপত যায়। বুজি পাইছে? দুইফালে লাভ হ'ল। কিয়নো আপুনি ঋণ ল'লে, আপোনালোকৰ গ্ৰুপে লোন ল'লে, লোন লৈ পেলাই কি হ'ল, 10,000 টকাৰ পৰা এই সুদটো 200 টকা সুদৰ পৰা 100 টকা ক'ত গ'ল, নিজৰ গোটত, আৰু 100 টকা গ'ল LFত। বুজি পাইছে? তো এনেকৈ আপোনালোকে কি কৰি আছে, মানে আপোনালোকৰ LFটো চলাই আছে। তো LFটো এনেকৈ চলালে নহ'ব, LFৰ বেংকৰ একাউণ্ট থাকে। তো আপোনালোকে কি কৰিব লাগিব, মাহত কিমান টকা উঠে। বুজি পাইছে? তো LFৰ মিটিং ধৰক কাৰোবাৰ 30 তাৰিখে হয়, কাৰোবাৰ 1 তাৰিখে হয়, কাৰোবাৰ 6 তাৰিখে হয়, কাৰোবাৰ 5 তাৰিখে হয়, তেনেকৈ পাতে। তো আমাৰ যিটো LF এইটো আমাৰ 30 তাৰিখে হয়। তো 30 তাৰিখে আমাৰ যেনেকৈ 30 তাৰিখে হয়, মাহৰ 30 তাৰিখে। তো আপোনালোকে কি কৰিব, 30 তাৰিখে যিখিনি মানে সঞ্চয়খিনি এটা গ্ৰুপৰ পৰা 100 টকাকৈ আহে, এগৰাকী মেম্বাৰে 10 টকাকৈ দিয়ে। তো 100 টকাকৈ আপোনালোকৰ কিমান, 10টা গোট থাকিলে মাহত কিমান হ'ব, এক মাহত কিমান, 1,000 টকা। তো মাহত 1,000 টকা গ্ৰুপত আহিলে, 1,000 টকাটো আপোনালোকে কি কৰিব, হাতত জমাই পেলাই নাৰাখিব। কি কৰিব লাগিব, আপোনালোকে বেংকত জমা দিব লাগিব। বুজি পাইছে? আকৌ ঋণ ল'ব, কোনোবাই আপোনালোকক ঋণ ল'ব, মানে গ্ৰুপে ঋণ লোৱাৰ পিছত আপোনালোকে আকৌ তেনেকৈ আপোনালোকে চলাই থাকিব, গোটটো ভালকৈ চলাই থাকিব। LFৰ প্ৰেচিডেণ্ট হাতত জমা দিব, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কি কৰিব, এইখিনি আকৌ জমা দিব। কিন্তু LFৰ কি হয়, প্ৰত্যেক বছৰৰ ধৰক আপোনালোক কি হয়, এই আগষ্ট ছেপ্টেম্বৰ মাহত কি হয়, অডিট হয়। তো অডিটখিনি কি
কৰিব লাগিব অডিট নকৰিলে কিন্তু আপোনালোকৰ যিটো LFৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে সেইটো কেনচেল হ'ব পাৰে বুজি পাইছে আৰু LFৰ মানে আপোনালোকে অডিট কৰিবই লাগিব বুজি পাইছে আৰু অডিটৰ কেনেকৈ প্ৰচিডিং বা কিবা যদি বুজি নাপায় মোক কমেণ্ট বক্সত কমেণ্ট কৰিব মই আপোনালোকক ভালদৰে বুজাই দিম বুজি পালে তো আপোনালোকে কি কৰিব LFৰ অডিটখিনি কৰিব আপোনালোকৰ অডিট কৰোঁতে কি হ'ব কেছ বুক লিখিব লাগিব কেনেকৈ লিখিব লাগে আপোনালোকে যদি নাজানে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব মই আপোনালোকক ভালদৰে শিকাই দিম তো আপোনালোকে এইখিনি LFৰ যিখিনি অডিট হ'ব অডিটত কি কৰিব লাগিব আপোনালোকে এক বছৰত মানে ধৰক এপ্ৰিলৰ পৰা এপ্ৰিললৈকে কি কৰিব লাগিব এই এপ্ৰিলৰ পৰা এপ্ৰিললৈকে ধৰক আপোনালোকে 2024ৰ এপ্ৰিলৰ পৰা 2025ৰ এপ্ৰিললৈকে আপোনালোকৰ কি কৰিব লাগিব গোটেইখিনি মানে যিমান ধৰক আপোনালোকৰ যদি মোৰ কিবা ভুল হয় আপোনালোকে হেৰি কৰিব মোক কমেণ্ট বক্সত কমেণ্ট কৰিব যদি মোৰ কিবা এটা ভুল হয় তো এপ্ৰিলৰ পৰা এপ্ৰিললৈকে কি কৰিব যিখিনি ধৰক আপোনালোকে কিমান টকা বেংকত থৈছে কিমান টকা আপোনালোকৰ হাতত আছে কিমান টকা আপোনালোকৰ গ্ৰুপৰ পৰা যিকেইটা গ্ৰুপ আছে যদি কোনোবা মাহত কোনোবা গ্ৰুপে নিদিবও পাৰে তো কোনোবা কাৰোবাৰ যদি হেৰি আছে এইখিনি গোটেইখিনি হিচাপ কিন্তু দিব লাগিব বুজি পাইছে এইখিনি হিচাপ লাগিব নহ'লে কিন্তু আপোনালোকৰ অডিটটো নহ'ব ভালদৰে বুজি পাইছে তেনেকৈ প্ৰত্যেক বছৰে কি হয় এপ্ৰিল টু এপ্ৰিলত কি হয় 24-25 এতিয়া ধৰক আপোনালোকৰ এতিয়া 25 চন হৈ আছে তো 25-26ৰ কি হ'ব এইখিনি কাম হ'ব বুজি পাইছে অডিটখিনি হ'ব 25-26ৰ অডিটখিনি হ'ব আৰু যদি কেনেকৈ লিখিব লাগে মোক জনাব মই কমেণ্ট বক্সত কমেণ্ট কৰিব মই আপোনালোকক শিকাই দিম তো অডিটখিনি কিন্তু আপোনালোকে জমা দিব লাগিব অডিটখিনি আপোনালোকে প্ৰচিডিং লিখিব লাগিব কেছ বুক লিখিব লাগিব এইখিনি আপোনালোকে সমবায় অফিচত জমা দিব লাগিব যাতে আপোনালোকৰ এই LFটো ঠিককৈ চলি থাকে তো আপোনালোকে যদি জমা নিদিয়ে এইখিনি যদি জমা নকৰে ওৱান মেন পৰি যাব আকৌ বহুত মানে বহুত ডাঙৰ প্ৰচেছ হ'ব আকৌ এইখিনি কৰিব লাগিব চালান কাটিব লাগিব আৰু বহুত কিবা কিবি কৰিব লাগিব তো আপোনালোকৰ এই ডিটেইলছখিনি যিখিনি ধৰক আপোনালোকৰ LFত কিমান টকা আছে আপোনালোকৰ হাতত কিমান টকা জমা আছে কোনে ঋণ লৈছে কিমান টকা ঘূৰাই দিছে কিমান টকা বেংকৰ পৰা কিমান সুদ পাইছে আকৌ সদস্যসকলে মানে SHG গ্ৰুপে যে আপোনালোকৰ পৰা কি লৈছে ঋণ লৈছে ঋণৰ সুদ কিমান হৈছে কিমান টকা খৰচ হৈছে ক'ত খৰচ হৈছে এইখিনি কিন্তু আপোনালোকক হিচাপ লাগিব অডিটৰ সময়ত এইটো কাৰণে আপোনালোকৰ যিকোনো কাম LFৰ কামখিনি আপোনালোকে পূৰা সঠিক লাগিব LFৰ কামত যদি কিবা ভুল হয় কিন্তু আপোনালোকৰ অডিটটো নহ'ব মানে কেছ বুকটো উল্টা পুল্টা হৈ যাব তো আপোনালোকে এইটো বছৰ প্ৰত্যেক বছৰে কিন্তু LFৰ অডিটখিনি কৰিবই লাগে বুজি পালে আৰু বহুতে ভাবে LF কৰি থৈছোঁ LFৰ অডিট কৰিব নালাগে চাগে অডিট কিন্তু কৰিব লাগিব অডিটত কিন্তু গোটেইখিনি চালি জাৰি চাব যে আপোনালোকৰ প্ৰচিডিং কেনেকৈ লিখিছে আপোনালোকে কেনেকৈ মানে আপোনালোকৰ সঞ্চয় বহি কেনেকৈ লিখিছে বৰঙণি বহি কেনেকৈ লিখিছে আপোনালোকৰ গোটেইখিনি চাব আৰু যদি আপোনালোকৰ এইখিনি বিষয়ে কিবা এটা ভুল হয় বুজি নাপায় তেতিয়াহ'লে আপোনালোকৰ CRP বাইদেউৰ ওচৰলৈ যাব CO বাইদেউৰ ওচৰলৈ যাব আপোনালোকৰ এনুৱেলএমৰ অফিচত গৈ আপোনালোকে তেওঁলোকৰ লগত জানিব যে বাইদেউহঁতে আপোনালোকক ভালদৰে শিকাই দিব যে LFৰ কেনেকৈ লিখিব লাগে কি লিখিব লাগে আৰু যদি আপোনালোকে মোৰ পৰা কিবা জানিব বিচাৰিছে কমেণ্ট বক্সত কমেণ্ট কৰিব তো আপোনালোকক মই জনাই দিম তো আপোনালোকৰ LFৰ বিষয়ে গোটেইখিনি কথা ক'লোঁ LFৰ কিন্তু অডিট কৰিব লাগিব আৰু আপোনালোকৰ যিমান হিচাপ পত্ৰ আছে ঠিক ৰাখিব লাগিব যাতে SHG থাকিলেই LF থাকিব LF নাথাকিলে কিন্তু আপোনালোকৰ SHG নাথাকিব বুজি পাইছে SHG গ্ৰুপ যদি আছে আপোনালোকৰ LF থাকিবই লাগিব বুজি পাইছে আজি LF হৈছে কালি আপোনালোকৰ CLF হ'ব তেনেকৈ আপোনালোকৰ কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব যে আপোনালোকে এইটো গ্ৰুপত আছে কালি ইটো গ্ৰুপত থাকিব তেনেকৈ আপোনালোকৰ কি LFৰ পৰা কিন্তু আপোনালোকে ব্যৱসায় কৰিব পাৰে ডাঙৰ ব্যৱসায় কৰিব পাৰে যদি আপোনালোকে প্ৰেচিডেণ্ট সেক্ৰেটাৰী বাইদেউৰ লগত আলোচনা কৰি আপোনালোকে যদি কয় যে বাইদেউ আমি কিবা এটা কৰোঁ তেতিয়াও কিন্তু LFৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী বাইদেউৱে আপোনালোকক কৰিব পাৰে
কৰি মানে সকলোৱে মিলি কৰিব পাৰে। কিন্তু আপোনালোকৰ কি হ'ব লাগিব, SHG গ্ৰুপকেইটা যে 10টা গ্ৰুপ সোমাব এই LFত, 10টা গ্ৰুপ কিন্তু মিল থাকিব লাগিব। যদি কিবা এটা মানে কাজিয়া বা কিবা এটা হয় তেতিয়া কিন্তু নহ'ব। 10টা গ্ৰুপ 100টা মেম্বাৰ মানে পূৰা একদম মানে কি ক'ম, একদম ভাল হ'ব লাগিব, যাতে ব্যৱসায় এটা কৰিলে যাতে মানে উন্নতি হয়। বুজি পাইছে? তো মোৰ কথাখিনি সকলো কথা এইটো ভিডিঅ'ত ভালদৰে জানি ল'লে। আৰু যদি কিবা বুজি নাপায় মোক কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিম। আৰু যদি মোৰ কিবা ভুল হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিব যে মোৰ এই কথাটো ভুল হৈছে। তো আশা কৰোঁ মোৰ ভিডিঅ' ভাল লাগিছে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।